লুৰুকিহাটত উদ্ধাৰ হৈছে 12 ফুট দৈৰ্ঘ্যৰ এটা বিশাল অজগৰ। বৃহতাকাৰ অজগৰটো চাবলৈ ৰাইজৰ ভিৰ। সৰ্পবন্ধু পাৰ্থ সাৰথী হাজৰিকাই উদ্ধাৰ কৰে বিশাল অজগৰটো। যোৰহাট জিলাৰ কেন্দুগুৰিৰ লুৰুকিহাট অঞ্চলত প্ৰায় 30 কেজি ওজনৰ 12 ফুট দৈৰ্ঘ্যৰ এটা বিশাল অজগৰ উদ্ধাৰ হয়। বৃহতাকাৰ অজগৰটো দেখা পাই স্থানীয় বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয় আৰু লগে লগে বন বিভাগক খবৰ দিয়ে। যোৰহাট বনাঞ্চল কাৰ্যালয়ৰ অধীনত কৰ্মৰত সৰ্পবন্ধু পাৰ্থ সাৰথী হাজৰিকাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। কঠোৰ প্ৰচেষ্টাৰ অন্তত বিশাল অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ অভিযানৰ সময়ত অজগৰ চাবলৈ অঞ্চলটোত জনসমাগম পৰিলক্ষিত হয় যদিও পাৰ্থ সাৰথী হাজৰিকাই পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে। অজগৰটো ধৰা পৰাৰ পিছত বন বিভাগে নিৰাপদ স্থানত মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে। এই সফল উদ্ধাৰৰ পিছত স্থানীয় বাসিন্দাসকলে স্বস্তিৰ নিশ্বাসেৰে লগতে বন বিভাগৰ তৎপৰতাক প্ৰশংসা কৰে। আজি পুৱাই আমাক বন বিভাগৰ ফালৰ পৰা এটা খবৰ আহিছিলে ৰাতিপুৱাই অজগৰডাল ওলাইছে বুলি লুৰুকিহাটত। তাৰপিছত বন বিভাগৰ সহযোগতে আমি তাত গৈ পাইছিলোগৈ। ৰাতিপুৱাই পুৱা 6টা বজাত আমি পাইছোগৈ তাত গৈ। প্ৰায় আপোনাৰ 13 ফুট ওচৰা-ওচৰি দৈৰ্ঘ্য হ'ব। 30 কেজি ওপৰ আছিলে সাপডাল। যিহেতু হয় পাব্লিক হেল্থৰ যে আপোনাৰ যিবোৰ হেৰি থাকে ৱাল টাইপ যে বনাই থাকে ভেল্ভ থাকে, ভেল্ভত ফচি আছিলে সাপডাল। আমি 9 বজাত এইটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। 6 বজাৰ পৰা 9 বজালৈকে আমি যুদ্ধ কৰি পেলাই তাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ ঘৰৰ চৌহদৰ ছাইডতে আচলতে, আৰু যিহেতু অজগৰডাল বহুত ডাঙৰ আছিলে, এইটো মানে মানুহক অপকাৰ কৰা দৈৰ্ঘ্য আপোনাৰ 13 ফুটৰ ওচৰা-ওচৰি হ'ব, 12 ফুটৰ ওপৰ আছিলে। নাই তেনেকুৱা একো আমি পোৱা নাই, কিন্তু সি কিবা এটা খাই থৈছিলে, দিন হ'ল কোৱা, সেই খাই দি পেলাই সোমাই দিয়াৰ কাৰণে ফচি গৈছিলে আচলতে পাইপত। এই ফচি যোৱাৰ কাৰণেহে তাৰ পৰা উলিয়াই আনিবলৈ অকণ অসুবিধা হৈছিলে। নাই কোনো পোৱা নাই। ৰাইজৰ আমাক সহযোগ কৰিছে। হয়। এতিয়া আমি ইয়াত অনা হৈছে। তাৰপিছত ইয়াত মেডিকেল কৰাই পেলাই পিছত আমাৰ ৰেঞ্জাৰ্ছৰ অনুমতি ক্ৰমে সেইটোক আপোনাৰ ৰিলিজ কৰা হ'ব। ৰিলিজটো এতিয়া চাওক হাবিতে কৰা হয়গৈ বিভিন্ন জেগাত। এতিয়া এইটো আমাৰ ৰেঞ্জাৰ ছাৰ আহিলে, ৰেঞ্জাৰ ছাৰৰ লগত যোগাযোগ কৰি আমি গম পাম যে ক'ত ৰিলিজ কৰিব লাগিব। মোৰ নাম পাৰ্থ সাৰথী হাজৰিকা। মই ৰেস্কিউৱাৰ হয়। আমি একচুৱেলি সাপ-চাপবোৰ যিখিনি আছে সেইখিনি ৰেস্কিউ কৰোঁতে মই বন বিভাগৰ সহযোগত আমি ৰেস্কিউখিনি কৰোঁ। লুৰুকিহাট প্ৰায় 13 ফুট হ'ব। উদ্ধাৰ কেনেকৈ কৰা হ'ল মানে আপোনাৰ এই যে আমাৰ পাব্লিক হেল্থৰ যিবোৰ ভেল্ভবোৰ যে থাকে ৰাস্তাৰ কাষত, মানে ভেল্ভবোৰ থাকে যে আপোনাৰ ৱাল দি যে বেৰিয়াৰ থকা হয়, তাত ফচি আছিলে সাপটো। তাৰ ৰাইজে খবৰ দিলত আমি গ'লোঁ, পাৰ্থদাক লগত লৈ গ'লোঁ। গৈ তাক বহুত কষ্ট কৰি উদ্ধাৰ কৰা হ'ল। ভেল্ভৰ তাৰ ৱাল চোৱাল ভাঙি আকৌ মাটি খান্দি তাৰ তলেৰে তাক উলিয়াই উদ্ধাৰ কৰা হ'ল। প্ৰায় 13 ফুট। ওজন 30 ফুটৰ বেছি হ'লেও কম নহ'ব। 30 কেজি। সকলো যোৰহাটবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনিও এফৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰেই প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।